হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতিম মজুমদাৰ হয় এইটো আমাৰ ভিডিঅ' আকৌ এবাৰ পলিটেকনিকৰ ওপৰত য়েছ বহুখিনি ষ্টুডেণ্টছে মোক সুধি আছিলে ছাৰ পলিটেকনিকৰ বিষয়ে অকণমান জনাই দিয়ক যে পলিটেকনিক এডমিশ্যন কেনেকৈ হয় পলিটেকনিকৰ এক্সাম হ'বনে নহয় পলিটেকনিকৰ কিবা কাট অফ থাকে নেকি পলিটেকনিকৰ প্লেচমেণ্ট হয় নেকি পলিটেকনিকৰ কিমানখন কলেজ আছে কিমানটা ছিট আছে কিমানটা ব্ৰাঞ্চ আছে কিমান প্ৰগ্ৰেম আছে এভৰিথিং মোক ষ্টুডেণ্টছে সুধি আছিলে যদি আপুনি ইণ্টাৰেষ্টেড হয় ইঞ্জিনিয়াৰ হ'বৰ কাৰণে এছিষ্টেণ্ট হওক বা জুনিয়ৰ হওক যদি আপুনি ইণ্টাৰেষ্টেড হয় যে য়েছ মই ইঞ্জিনিয়াৰ হ'ব বিচাৰিছোঁ BSc কৰাৰ মোৰ মন নাই B.Pharm কৰাৰ মোৰ মন নাই মোৰ বেলেগ একো পঢ়া মন নাই মোৰ ইঞ্জিনিয়াৰ হোৱা মন আছে বাট CEE বা JEE ইমান মোৰ ঠিক নাই হোৱা চাগে মই এখন কলেজত নাপাম কিন্তু মোৰ ইঞ্জিনিয়াৰিং কৰা মন আছে ঠিক আছে দেন ডেফিনেটলি আপুনি ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰিব পাৰে ছাৰ ডিপ্ল'মা কৰিব কিয় কৈ আছে আপুনি আমি ডাইৰেক্ট B.Tech কৰিম ছাৰ ন' প্ৰব্লেম আপুনি ডাইৰেক্টলি B.Tech কৰিব পাৰিব একো প্ৰব্লেম নাই ডিপ্ল'মা কৰিও B.Tech কৰিব পাৰে লেটাৰেল এণ্ট্ৰি বুলি কয় আজি এজন ষ্টুডেণ্টে 11-12 পঢ়িলে 2 বছৰ গ'ল এবছৰ ড্ৰপ দিলে কথাটো কৈছোঁ এবছৰ ড্ৰপ দিলে 3 বছৰ গ'ল তাৰপিছত 4 বছৰ B.Tech কৰিলে টোটেল 7 বছৰ হ'ল যদি ষ্টুডেণ্টজনে ড্ৰপ নিদিয়ে তেনেহ'লে 6 বছৰ যদি ড্ৰপ দিয়ে 7 বছৰ এণ্ড যদি দুটা ড্ৰপ দিয়ে 8 বছৰ লাগিলে ছেইম আন এজন ষ্টুডেণ্টে ডাইৰেক্টলি ক্লাছ 10ৰ পিছতে ডিপ্ল'মা কৰিলে 3 বছৰ তাৰপিছত B.Tech কৰিলে 3 বছৰ ছাৰ B.Techতো 4 বছৰ হয় নাই ডিপ্ল'মা কৰা ষ্টুডেণ্টছখিনিয়ে JLEE জইণ্ট লেটাৰেল এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন দি পেলাই B.Tech কৰিব পাৰে 3 বছৰ কৰিলে হৈ যায় ডাইৰেক্টলি থাৰ্ড ছেমিষ্টাৰ ঠিক অ'কে তো 6 বছৰ দুটাতে সময় ছেইম লাগি আছে ছাৰ যদি দুটাতে সময় ছেইম লাগি আছে দেন আমি 11-12 কৰি পেলাই B.Tech কৰি লওঁ তেতিয়া বেছি ভাল হ'ব ঠিক আছে সেইটোও বেছি ভাল হ'ব কিন্তু আজিৰ সময়ত যদি মই চাকৰি চাওঁ আপুনি পঢ়ি আছে চাকৰিৰ কাৰণে পঢ়ি আছে চাকৰি লাগে কাৰণে পঢ়ি আছে এনেতো পঢ়া নাই নে এনে পঢ়ি আছে যে নাই মন গৈছে কাৰণে পঢ়ি থাকোঁ চাকৰি বাকৰিটো মোক নালাগে চাকৰিটো মই এনেও নকৰোঁ বা মোৰ কৰিব মন নাই ঠিক আছে তেনেকুৱা হ'লে বেলেগ কথা বা যদি আপুনি চাকৰিৰ কাৰণে পঢ়ি আছে যদি আপোনাক চাকৰি লাগে এটা জব লাগে এটা গভমেণ্ট জব লাগে বা এটা প্ৰাইভেট জব লাগে ঠিক আছে দেন ডেফিনেটলি যদি আপোনাৰ ডিপ্ল'মা আছে আপোনাৰ বেছি ভাল হ'ব কাৰণ আপুনি ডিপ্ল'মা থকা বস্তুখিনিতো এক্সাম দিব পাৰিব ফৰ এক্সাম্পল আমাৰ চিভিলৰে ডিপ্ল'মাৰ কিমান ভেকেঞ্চিজ ওলায় কোনোবাই গেছ কৰিব পাৰিব নেকি যদি গেছ কৰিব নোৱাৰে ময়ে কৈ দিছোঁ 650 750 তেনেকুৱা ধৰণৰ ভেকেঞ্চিজ ওলায় চিভিলত ঠিক আছে বাকীবোৰ ব্ৰাঞ্চৰো ওলায় মই এটা ব্ৰাঞ্চৰ এক্সাম্পল দিছোঁ চিভিল কিমান ভেকেঞ্চিজ ওলায় ঠিক আছে ছেইম চিভিলত B.Techত কিমান ভেকেঞ্চি ওলায় ইমান নোলায় ঠিক আছে ওলাব ডেফিনেটলি ওলাব বাট 650 750 নোলায় 120 150 100 তেনেকুৱা টাইপৰ ওলাব চাল আপুনিচোন বহুত কম ক'লে য়েছ সেইটোৱে ৰিয়েলিটি হয় ঠিক আছে এনি হওক আমি এতিয়া টপিকত ডাইভাৰ্ট নহওঁ আমি আজি কথা পাতিম এছাম পলিটেকনিকৰ কথা যিটো বহুত আণ্ডাৰ ৰেটেড হয় ষ্টুডেণ্টছে গম নাপায় বিকজ এৱাৰনেছ নাই গম নাপায় বিকজ কোনো ভিডিঅ'জ নবনায় গম নাপায় বিকজ কাৰো ইণ্টাৰেষ্ট নাই বিকজ চবে এটা ৰেড ৰেচত দৌৰি আছে এটা মাছ য'ত মাছে দৌৰি আছে মাছ মানে মাছ মানে অল দ্য পিপল ঠিক আছে সকলোৱে ক'ত দৌৰি আছে যে JEE দিম CEE দিম AC ল'ম কিয় ল'ম কি ল'ম নবডি নোজ কি ব্ৰাঞ্চ ল'ম নবডি নোজ বিকজ ইণ্টাৰেষ্ট নাই জাষ্ট ক'ৰবাত ল'ব লাগে এডমিশ্যন কিয় ল'ব লাগে সেইটোও নাজানে ক'ত ল'ব লাগে সেইটোও নাজানে জাষ্ট ল'ব লাগে ক'ৰবাত ক'ৰবাত সোমাই যাব লাগে ডেটছ ইট ডেটছ সেই ৰেড ৰেচত দৌৰি লাভ নাই ঠিক আছে এতিয়া বহুখিনি ষ্টুডেণ্টছে হয়তো এইটো ভিডিঅ' চাই পেলাই ক'ব যে নাই ৰেড ৰেচতে মই দৌৰিম মইতো ৰেডে হয় ঠিক আছে আপোনাৰ কথা ৰেড হয় ৰেড ৰেচত দৌৰক মোৰ একো প্ৰব্লেম নাই বাট বহুতখিনি ষ্টুডেণ্টছৰ হেল্প হৈ যাব যদি তেওঁলোকে ভাবিছে যে য়েছ মই BSc 3 বছৰ কৰাতকৈ পলিটেকনিক কৰোঁ 3 বছৰ বিকজ পলিটেকনিকত জবৰ চান্স বহুত বেছি আছে গভমেণ্টতো প্ৰাইভেটতো বিকজ এইটো ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং হয় ঠিক আছে নৰ্মেল ডিগ্ৰী নহয় BSc আফটাৰ দ্যাট আপুনি আকৌ MSc কৰিব লাগিব হয় নাই কিন্তু ইয়াত যদি আপুনি অকল ডিপ্ল'মাও আছে তথাপিতো আপুনি এলিজিবল হ'ব কাৰ কাৰণে এলিজিবল হ'ব গোটেইখিনি ডিপ্ল'মা এক্সামছৰ কাৰণে এলিজিবল হ'ব RRB JEE কাৰণে এলিজিবল হ'ব SSC JEE কাৰণে এলিজিবল হ'ব আপুনি আকৌ B.Tech কৰিবৰ কাৰণেও এলিজিবল হ'ব B.Tech তেতিয়াও কৰিব পাৰি একো প্ৰব্লেম নাই ঠিক অ'কে চ' এইখিনি আমাৰ ক'ব গ'লে এইটো মই লাষ্ট ভিডিঅ'তে বনাইছিলোঁ লাষ্ট ভিডিঅ'টো চাই ল'ব ইয়াত মই এক্সট্ৰাকৈ নকওঁ বাট আমাৰ আল্টিমেটলি ওলাই গৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়েও কোৱা আছে লাষ্ট ভিডিঅ'ত ভালকৈ চাই ল'ব আমাৰ অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব 19 মে'ৰ পৰা মানে আজিৰ পৰা ক্ল'জ হ'ব 7 জুনত তাৰে আগতে কৰি ল'ব ডিক্লেৰেশ্যন অফ মেৰিট লিষ্ট পাব্লিছ কৰিব কোনো ধৰণৰ এক্সাম নহয় এইবাৰ আগৰ নিচিনাকৈ আমাৰ যে আগতে পেট হৈছিলে পলিটেকনিক এডমিশ্যন টেষ্ট এইবাৰ নহয় আই থিংক ইট ইজ ক্লিয়াৰ চ' এইবোৰ গোটেইবোৰ বস্তু আপোনালোকে চাই ল'ব নেক্সট লাষ্ট ভিডিঅ'টোত ইয়াত ইম্পৰ্টেণ্ট বস্তু কি হ'ব বহুতে সুধি আছিলে যে ছাৰ B.Techত যেনেকৈ আমাৰ ছিট আছে এৰাউণ্ড 1600 ঠিক আছে AC JEC JEIST BBC BVEC GEC DEC হয়নে এছাম ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ
ঠিক আছে, জিষ্ট বা বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ, ঠিক আছে, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ, ঠিক আছে, গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, ধেমাজি ইঞ্জিনিয়াৰিং কলেজ, এই গোটেইবোৰ আমাৰ আল্টিমেটলি 7খন কলেজ হয়, গভৰ্ণমেণ্ট কলেজ হয়। ইয়াতে আপুনি বি টেক কৰিব পাৰে। ঠিক আছে, তাতে আমাৰ চিট কিমান আছে টোটেল? টোটেল চিট আছে আমাৰ এৰাউণ্ড 1600। ঠিক আছে, এৰাউণ্ড 1600 আমাৰ চিট আছে। অ'কে, চ' ইয়াত কিমান আছে? ইয়াত আমাৰ ক'ব গ'লে তাৰে অলমষ্ট থ্ৰী টাইমছ নহয় বাৰু, বাট তথাপিতো মানে মই কথাটো কৈছোঁ 4000, ঠিক আছে, 385, মানে 450 ধৰি লওক, কি আছে, ৰাউণ্ড ফিগাৰ কৰি লওক, অলপ কম আছে বাৰু, 15টা কম আছে। ঠিক আছে, তো বহুখিনি চিট আছে, মানে এনেকুৱাটো নহয় যে আপুনি চিট নাপাব, আপুনি 100% চিট পাব, আপুনি পাবই পাব মানে। ঠিক আছে, নাম্বাৰ অফ প্ৰগ্ৰেমছ কিমান? 21টা আছে, মেকানিকেল হৈ গ'ল, চিভিল হৈ গ'ল, ঢেৰ প্ৰগ্ৰেম আছে ইয়াতে। ঠিক আছে, কম্পিউটাৰৰ আছে, এভৰিথিং আছে ইয়াতে। ইয়াতে বহুত ব্ৰাঞ্চ আছে, মানে যি মন চব কৰিব পাৰে। কিন্তু মই যদি আপোনাক পাৰ্চনেলি ৰিকমেণ্ড কৰোঁ, আপুনি চিভিল লওক, আৰু যদি চিভিল নলয় তে মেকানিকেল লৈ লওক। ঠিক আছে, নহ'লে ইলেক্ট্ৰিকেলো ল'ব পাৰে, একো প্ৰব্লেম নাই। কিন্তু যদি আপোনাক জব লাগে, এণ্ড জবতো গভমেণ্ট জব লাগে, এণ্ড ভাল চেলাৰীৰ গভমেণ্ট জব লাগে, দেন ডেফিনেটলি আপুনি চিভিল ল'লে কনফাৰ্ম, অলমষ্ট কনফাৰ্ম। জাষ্ট আপুনি 3 বছৰ পঢ়ক, জাষ্ট আপুনি 3 বছৰ পঢ়ক, এলিজিবিলিটি ক্ৰাইটেৰিয়া মেটচ কৰক, ডেটছ ইট। তাৰ বাহিৰে একো নালাগে, জব পোৱাটো খাটাং মানে। ছাৰ আপুনি এনেকৈ কেনেকৈ কৈ আছে? মই এনেকৈ নাই কোৱা, অলৰেডি মোৰ চেনেলত ভিডিঅ'জ বনোৱা আছে চিভিলৰ ভেকেঞ্চিৰ ওপৰত, প্লে'লিষ্টটো ক্ৰিয়েট কৰা আছে, এবাৰ চাই ল'ব। যদি মোৰ ভিডিঅ' চোৱা মন নাই, ডাইৰেক্টলি APSCৰ ৱেবছাইটত যাওক, নিজে চাৰ্চ কৰি চাওক চিভিলৰ কিমান ভেকেঞ্চি ওলাইছে, ফ্ৰণ্ট পেজতে পাই যাব। ঠিক আছে, বেছি স্ক্ৰল কৰাৰ দৰকাৰ নাই, পাই যাব কিমানটা পষ্ট ওলাইছে। ঠিক আছে, বা বেলেগৰ ভিডিঅ' চাব পাৰে, কিমান ভেকেঞ্চি আছে গম পাই যাব। নাম্বাৰ অফ ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক কিমানটা আছে? 26টা আছে। যেনেকৈ আপোনাৰ ফেমাছ আমি গমেই পাওঁ, এছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, হয় নাই, চানমাৰীত আছে। দেন আমাৰ পাৱেট, প্ৰিন্স অফ ৱেলছ যোৰহাট, হয় নাই, JECৰ পৰাতো একদম ওচৰতে আছে, 1.5 কিলোমিটাৰমান। ঠিক আছে, তো পাৱেট হৈ গ'ল, PCPS গাৰ্লছ কলেজ হৈ গ'ল, এইবিলাক ঢেৰ পলিটেকনিক আছে, বিজনী, চিৰাং, এই ঢেৰ এইবিলাক আল্টিমেটলি বহুত আছে, বঙাইগাঁৱত আছে, চবতে আছে, মানে পলিটেকনিক চবতে আছে। একদম বঢ়িয়া হয়, ভাল হয়, একো প্ৰব্লেম নাই। চিটো বহুত আছে, প্ৰগ্ৰেমো বহুত আছে, এণ্ড পলিটেকনিকো বহুত আছে। আপুনি নৰ্মেলি BSc কৰাতকৈ বা BCA কৰাতকৈ যদি আপুনি ইঞ্জিনিয়াৰ হোৱা মন, তেনেহ'লে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰি ল'ব পাৰে। ইটছ এ ভেৰি গুড বেকআপ অপশ্যন। এণ্ড বেকআপ অপশ্যনৰ বাদ দিয়ক, এইটো এটা ভাল অপশ্যনেই হয় যিসকলে বিচাৰি আছে। ঠিক আছে, চ' অকণমান ডিফাৰেণ্টকৈ ভাবক। খালি এইটো মই ডেফিনেটলি বস্তু কওঁ, আপোনাৰ যদি এম্বিশ্যন বহুত হাই আছে, আপোনাৰ যদি এনেকুৱা ফিল হয় যে মই আই এম মেড টু বি এ ইঞ্জিনিয়াৰ, দেট ইজ অলছ' ছিনিয়ৰ ইঞ্জিনিয়াৰ, মই ডিপ্ল'মা কিয় কৰিম, তেনেহ'লে ঠিক আছে, আপুনি CEE থ্ৰু এডমিশ্যন লৈ লওক, বা আপুনি প্ৰাইভেটত এডমিশ্যন লৈ লওক, একো প্ৰব্লেম নাই, তাতেও খুব ভাল। ঠিক আছে, বাট যিখিনি ষ্টুডেণ্টছে এতিয়া ক্লাছ 10 পাছ কৰিছে, 11-12 তেওঁলোকৰ কৰা মন নাই, তেওঁলোকে ডাইৰেক্ট ভাবিছে যে মই 11-12 কৰিম, আকৌ এবছৰ ড্ৰপ দিম, দেন আকৌ ডিপ্ল'মা কৰিম, দেন আকৌ BTech কৰিম, বহুত লম্বা প্ৰচেছ। তাতকৈ ভাল মই 10 পাছ কৰিছোঁ, মই ডাইৰেক্টলি এতিয়া ক'ব গ'লে ডিপ্ল'মা কৰোঁ, বা মই ক্লাছ 12 পাছ কৰিছোঁ, মই ডাইৰেক্টলি এতিয়া ডিপ্ল'মা কৰোঁ। আপুনি ডাইৰেক্টলি কৰিব পাৰে, একো প্ৰব্লেম নাই। ঠিক আছে, একো প্ৰব্লেম নাই, ধুনীয়াকৈ কৰিব পাৰে। এণ্ড আই থিংক কৰিলে বেনিফিটেই হ'ব। মই ইয়াত ডিপ্ল'মাক একো প্ৰম'ট নাই কৰা, যিটো ফেক্ট হয় সেইটো ফেক্ট কৈছোঁ। ফেক্ট এইটোৱে হয় যে চিট বহুত বেছি আছে CEEতকৈ, ফেক্ট এইটোৱে হয় নাম্বাৰ অফ প্ৰগ্ৰেমছ বেছি আছে, ফেক্ট এইটোৱে হয় যে পলিটেকনিক কলেজ 26খন আছে, এণ্ড এইটোও ফেক্ট হয় যে গভমেণ্ট জবত ভেকেঞ্চিজ বহুত 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 বেছি ওলায়। ঠিক আছে, চ' এইখিনিয়ে ফেক্ট হয়, ইয়াত মই মোৰ ফালৰ পৰা একো প্ৰমোশ্যন নাই কৰা। আই হোপ আপোনালোকে বুজি পালে। টেলিগ্ৰাম গ্ৰুপ জইন কৰি লওক, গোটেইখিনি আপডেট দিম, পলিটেকনিকৰ বিষয়ে, CEEৰ বিষয়ে, কাউন্সেলিঙৰ বিষয়ে, কাট অফৰ বিষয়ে, এভৰিথিং হোৱাটছএপ গ্ৰুপত জইন কৰি ল'ব পাৰে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।